নমস্কাৰ। আজি যিটো ঘটনা ক'বলৈ গৈ আছোঁ সেই ঘটনাটো কোনো বেলেগৰ লগত হোৱা ঘটনা নহয়। আচলতে সেই ঘটনাটো মোৰ মানুহজনীৰ লগত হৈছিল আৰু তেতিয়া সময় আছিল 2011 চন। 2011 চনৰ প্ৰায় জুন জুলাই মাহৰ কথা। তেতিয়া মই ছত্তীশগড়ত থাকোঁ। যিহেতু মই এজন ফৌজী হয়, মই ছত্তীশগড়ত থাকোঁ আৰু তেতিয়া আমাৰ এটা সন্তান জন্ম হৈছিল, যাৰ এতিয়া বয়স 15 বছৰ। সি তেতিয়া প্ৰায় 4 মাহমানৰ এটা কেঁচুৱা আছিল। সি যেতিয়া 4 মাহমানৰ হৈ থাকে, তেতিয়া মোৰ মানুহজনী মাকৰ ঘৰত আছিল। মাকৰ ঘৰত প্ৰায় এসপ্তাহৰ কাৰণে যোৱা হৈছিল, তো তাই মাকৰ ঘৰত আছিল। মই ৰাতি প্ৰায় ফোন কৰোঁ মানুহজনীৰ লগত, কেতিয়াবা 1 ঘণ্টা 2 ঘণ্টা আমি এনেকৈ কথা পাতোঁ। সেইদিনাখন ঠিক ৰাতি মোৰ ডিউটি আছিলে, 12টামান বাজিত মই মানুহজনীক মিছ কল মাৰিলোঁ। মানুহজনী সাৰে আছিলে, তো মানুহজনীয়ে মোক ফোন কৰিলে, ৰিটাৰ্ণ কল কৰিলে। কথা পাতিলোঁ আমি। পতাৰ পিছত ক'লোঁ কি তুমি শুই যোৱা, কাইলৈ দিনত কথা পাতিম। মানুহজনীয়ে ক'লে হ'ব, মই শুওঁ। মানুহজনীয়ে যেনেকৈ শুবলৈ আৰম্ভ কৰিলে, প্ৰায় 2টামান বাজিছে। মানুহজনীয়ে মোক কৈছিল এই ঘটনাটো, আজি মই আপোনালোকক কৈ আছোঁ। প্ৰায় 2টামান বাজিছিল। 2টামান বাজিত মানুহজনে চিলমিল টোপনি আহিছে। সেই টোপনি আহোঁতে মানুহজনে অনুভৱ কৰিছে ৰাস্তাদি কোনোবা এটা খোজকাঢ়ি গৈ আছে। কোনোবাই মানে ভৰি চুচৰাই খোজকাঢ়ি গৈ আছে। তাৰপিছত সিহঁতৰ যিখন বাউণ্ডাৰীৰ তাঁতি হয়, তাঁতিখনত কোনোবাই পটাখৰি এডাল উলিয়াই লৈছে। তাঁতিৰ পৰা পটাখৰিডাল উলিয়াই তাঁতিখনক বজাই গৈ আছে, মানে এটা ছাইডৰ পৰা যেনে পটাখৰিৰ প্ৰতি কেটেট বজাই গৈ আছে। বজাই গৈ আছে। মানুহজনী ভাবিছে ৰাতিখননো কোনে সেনেকৈ গৈ আছে, কাৰণ মানুহজনী যিটো ৰুমত শুৱে, একদম ঘৰৰ একদম কিনাৰ ৰুমটোত শুৱে। ৰুমটো সুন্দৰ ধুনীয়া ছেফ, ৰুমটো একদম ধুনীয়া হয়। ৰুমটো শুবলৈ কাৰণে মানে কেঁচুৱাৰ কাৰণে ধুনীয়া হয়, হাই হুলস্থুল নাই, জেগাটো ধুনীয়া। কিন্তু ৰাস্তা একদম লগতে হয়, ৰুমটো একদম ৰাস্তাৰ লগতে। তো যেতিয়া তাঁতিখনত ঠিক কটকৈ বজাই গৈ আছে, মানুহজনী সাৰ পাই গ'ল, সম্পূৰ্ণ সাৰ পালে। সাৰ পাওঁতে সেই মাতটো শুনি মোৰ ল'ৰাটোৱে সিও সাৰ পালে। সি সাৰ পাই কান্দিব লৈছে। যেতিয়া মোৰ ল'ৰাটোৱে কুঁহাই কৰি কান্দিছে, কান্দাৰ লগে লগে সেই যি বস্তুটোৱে পটাখৰি তাঁতিখন বজাই গৈ আছিল, সেই বস্তুটো বজাব বন্ধ কৰিলে, ৰখি দি জেওৰা দি আহি চিধা কিনাৰ দি আহি যিখন জপনাখন খোলা শব্দ পাইছে মানুহজনীয়ে, জপনাখন কোনোবাই খুলিছে। জপনাখন খুলি আহি চিধা ঘৰটো একদম কাষত আহি ৰখি দিছে। ভৰি খোজ গম পাই তেতিয়া সেইখিনি সময়ত মোৰ ল'ৰাটোৱে কান্দাটো বন্ধ কৰিলে। মাকে গাখীৰ দিলে, গাখীৰ দিয়াৰ লগে লগে কান্দাটো বন্ধ কৰিলে। আৰু তাই যোনখিনি শুৱে, সেই শুই থকা জেগাখিনিত খিৰিকী এখন লাগি আছে। যিহেতু পাকা ঘৰ, খিৰিকী গ্ৰিল লগোৱা আছে ধুনীয়া। তো খিৰিকীখনত সেইদিনাখন আকৌ খিৰিকীখনো জপাই থৈছে, কিন্তু হুপ মাৰি থোৱা নাই। আৰু ল'ৰাটো শুৱে খিৰিকীখনৰ কিনাৰত, একদমেই খিৰিকীখনৰ কিনাৰতে ল'ৰাটো শুৱে। তাই এইটো চাইডে শুৱে, ক'ৰবাত পৰিব বুলি ল'ৰাটো সেইটো চাইডে দিয়ে, আঁঠুৱা দিয়া থাকে। প্ৰথমে আহি যিকেইখন ছাইডৰ খিৰিকী, ল'ৰাটো নাথাকা পিনে সেই খিৰিকীকেইখনৰ ওচৰত আহি পেলাই সেই বস্তুটো ৰখি চিচাৰ খিৰিকীখনক টক টককৈ বজাই কোনোবা যেনে বুঢ়া মানুহে উশাহ ল'লে খুব জোৰছে উশাহ লয়, সেনেকৈ উশাহ লৈছে। খিৰিকীখনৰ গুৰিত উশাহ লৈছে। তাৰপিছত মানুহজনে গম পাই আছে, মানে কোনোবা এটা ৰখি আছে বাহিৰত, একদম সম্পূৰ্ণ গম পাই আছে। তাৰপিছত সেই বস্তুটোৱে মাত লগাইছে লাহেকৈ, মানুহৰ নিচিনা নহয়, কিবা বেলেগ ধৰণে মাত লগাইছে, যেনে কিবা চৰাই চিৰিকটি যেনেকৈ মাতে, সেনেকৈ ফেঁচা চৰাই যেনেকৈ মাতে, সেনেকৈ মাত লগাইছে। খিৰিকীখনৰ গুৰিত যেনেকৈ মাত লগাইছে, মাতটো শুনা পাই মানুহজনী একদম মানে ভয়ত একদম ঘামি জিমি কাপোৰৰ কাৰণে গৰমত হ'লেও কাপোৰ একদম পূৰা গাত জাপি লৈ তাৰপিছত ল'ৰাটো গৰম পাই লগত কান্দিব আৰম্ভ কৰিছে। ল'ৰাটোৱে যেনেকৈ কান্দিব আৰম্ভ কৰিছে,
আৰম্ভ কৰাৰ লগে লগে সি সিটো ছাইডৰ পৰা আহি বস্তুটো সেই যিটো বস্তু আছিল সেই বস্তুটো আহি পেলাই সেই খিৰিকীখনত আহি সেই পিশাচটো আহি ৰখি গ'লে। খিৰিকীখনত পিশাচটো ৰখি খিৰিকীখনত বজাইছে টক 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 বজাইছে। মাকে কাপোৰখন অঁতাই দিয়াৰ পিছত পোৱালিটো কান্দা বন্ধ হ'ল। কান্দা বন্ধ হৈ গাখীৰ দিলে। গাখীৰ লোৱাৰ লগে লগে হেৰি হ'ল, মাকে ধুমাধুমি এইপিনে খিৰিকীখনৰ পৰা ইটো ছাইডে ল'ৰাটোক লৈ আহিলে। তাত মানে খিৰিকীখনৰ গুৰিত খিৰিকীখন খোলা হৈ আছে, কিন্তু খিৰিকীখন ঠেলি দিয়া নাই। সেই বস্তুটোৱে খিৰিকীখন ঠেলি দিয়া নাই, খিৰিকীখনত নখেৰে আঁচুৰিছে। খিৰিকীখন যিহেতু টাইটকৈ লাগি থাকে, খিৰিকীখন নখেৰে আঁচুৰিছে। নখেৰে আঁচুৰি গম পাই একদম মানুহজনী মানে ভয়ত কঁপি দৌৰি হাহাকাৰ। তেতিয়া দিনত আকৌ প্ৰায় ৰাতি লাইট কাটি থয়, জোনাক ৰাতি, কিন্তু সেইদিনাখন লাইট নাছিলে। লাইট নাথকাৰ কাৰণে ল'ৰাটো বাৰে বাৰে উঠি আছিলে। তাৰপিছত সেই বস্তুটোৱে মাত লগালে বাহিৰত। মাত লগালে যেনে মানুহক মাতে সেনেকৈ মাতিছে, মানে ঐ সেনেকৈ মাতিছে আৰু। কাক মাতিব সেনেকৈ মাতিছে, ঐ সেনেকৈ মাতিছে। মাতি বিকট এটা হাঁহি মাৰিছে। আৰু হাঁহিটো মৰাৰ লগে লগে মোৰ মানুহজনীয়ে মোৰ ল'ৰাটোক দাঙি লৈ ৰৈ থকা নাই তাত, চিধা আহি দৰজাখন খুলিয়ে সেইটো ৰুমৰ দৰজাখন খুলি চিধা তাক কাষৰ ৰুমটোতে মাক শুৱাই মাক দেউতাক একদম চিধা আহি মাক দেউতাকৰ ওচৰত। তাৰপিছত কি হ'ল বোলে এনেকৈ তেনেকৈ কিবা এটা বস্তুৱে আৰু এনেকুৱা মাত দিছে। দেউতাকে লগত উঠিছে, উঠি বাহিৰৰ দৰজাখন খুলি টৰ্চটো মাৰি পেলাই চাইছে জপনাখন খোলা হৈ আছে। তাই কৈছে মই জপনা খোলা গম পাওঁ। তাৰপিছত পিছফালে এজোপা বহুত ডাঙৰ বাঁহ আছিলে। বাঁহজোপা তাত এটা বিকট আটা পাৰিছে, একদম বহুত জোৰছে আটা এটা পাৰিছে। আটাটো পাৰি পেলাই সেই বস্তুটো তাৰ পৰা গুচি গৈছে। মানুহজনে মোক লগত ফোন কৰিছে। ফোন কৰি একদম ভয়ত কান্দি কুটি সেনেকৈ গোটেইখিনি কথা মোক শুনাইছিলে। আৰু এইটো ঘটনা এটা বহুত খাতাৰনাক ঘটনা হয়। আজিও যদি মই মানুহজনীৰ সৈতে এই ঘটনাটোৰ বিষয়ে পাতোঁ, মানুহজনী গাটো আজিও লোমবোৰ দাং খায় যায়। ইমান বিকট আৰু ইমান ভয় ঘটনা আছিলে। তো সেইকাৰণে কেঁচুৱা মাইকী অলপমান তেতিয়াৰ পৰা আমি সজাগ হ'লোঁ আৰু অলপমান সদায় ছেফ ছাইডকৈ থাকিবলৈ কাৰণে আৰম্ভ কৰিলোঁ। যদি কেঁচুৱা মাইকী হয় আপোনালোকক কৈ দিছোঁ, সদায় বাহিৰৰ বস্তুৰ পৰা অকণ বাচি থাকিব চেষ্টা কৰিব। গাঁৱত এতিয়াও এইবিলাক বস্তু আছে। টাউন চহৰত নাইকিয়া হ'ব পাৰে, কিন্তু গাঁৱত এতিয়াও এইবিলাক বস্তু আছে। আৰু সদায় এইবিলাক বস্তুৰ পৰা পৰাপক্ষত নিজকে দূৰত ৰখাটো বহুত জৰুৰী হয়। কাৰণ প্ৰকৃতিয়ে চবকে সমানে থাকিবৰ কাৰণে ঠাই দিছে। যিহেতু আমি সিহঁতৰ ঠাইবিলাকখন কাঢ়ি লৈছোঁ, তো সিহঁতে নিশ্চয় আমাৰ ঠাইত আহি আমাক ডিষ্টাৰ্ব কৰিব। ঘটনাটো শুনি যদি ভাল লাগিল, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট টাইম আকৌ এনেকুৱাই ঘটনা পাব বুলি আশা ৰাখিলোঁ। থেংক ইউ, ধন্যবাদ। আকৌ এবাৰ ক'লোঁ, চেনেলটো আপোনালোকে মৰম দিব বুলি আশা থাকিল। ধন্যবাদ।